নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। হয়, এটা বিশেষ খবৰে এইকেইদিন সংবাদ মাধ্যমত তোলপাৰ লগাই আছে পাপৰি কলিতাৰ নিলম্বন। গতিকে কথাটোনো কি আহকচোন বিতংভাৱে জানো। আপোনালোকে স্ক্ৰীনত দেখি থকা এগৰাকী জনপ্ৰিয় ইউটিউবাৰ হয়, তাৰ বাহিৰেও তেওঁৰ নিজাকে আন এটা পৰিচয় আছে। কি সেই পৰিচয় জানো আহক। কিয় তেওঁক নিলম্বন কৰা হ'ল চাওক। অসম আৰক্ষীৰ কামাণ্ডো জোৱান পাপৰি কলিতাক নিলম্বন কৰা হৈছে। কিহৰ কাৰণে নিলম্বন কৰা হৈছে? তেওঁক অনলাইন জুৱা এপৰ বিজ্ঞাপন কি কৰিছিল প্ৰচাৰৰ এক অভিযোগত তেওঁক নিলম্বন কৰা হৈছে। পাপৰি ওৰফে ইউটিউবাৰ কুহি। আৰু এইখন হৈছে সেই বিশেষ অৰ্ডাৰখন। আপোনালোকে চাব পাৰে ছ'চিয়েল মিডিয়াত তেওঁ এক এপ আছে ৰামি এপ, ঠিক তেনেকুৱা ধৰণৰ এপ তেওঁ নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰমোট কৰিছিলে সেই এপটো, যাৰ বাবে অসম কামাণ্ডো বেটেলিয়নৰ ফালৰ পৰা তেওঁক ডিচিপ্লিনাৰী একশ্যন হিচাপে তেওঁক নিলম্বন কৰা হৈছে। আৰু এইখন সেই বিশেষ অৰ্ডাৰ কপিখন, তাত পাপৰি কলিতাৰ নামটো মেনশ্যন কৰা হৈছে, আপোনালোকে পঢ়ি চাব পাৰে। গতিকে আজিৰ দিনটোত এই খবৰটো নতুন নহয়। আপোনালোকে যেতিয়া ইউটিউব খোলে, বৰ্তমান সময়ত আমি কিবা এটা বস্তু জানিব লাগিলে, ধৰি লওক মই মোৰ নিজৰ কথাই কওঁ, আজি বোলে মাংস বনাম, কেনেকৈ বনাম ইউটিউবত অকণমান চাই লওঁ, নিজে জানো তথাপিও কিবা এটা অকণমান কিবা নতুন কথা এটা শিকিব পাৰোঁ নেকি, জানিব পাৰোঁ নেকি বুলি ভাবিয়েই আকৌ এবাৰ আমি চাই লওঁ। গতিকে তেনেকুৱা এটা সময়ত আমি ক'ৰবাত নহয় ক'ৰবাত ইউটিউবাৰসকলৰ ওপৰত এটা ডিপেণ্ডেঞ্চি আমাৰ সকলোৰে বাঢ়িছে, ছাত্ৰ ছাত্ৰীসকলৰো বাঢ়িছে। এতিয়া অফলাইন কোচিং বা টিউশ্যন লোৱাতকৈ ছাত্ৰ ছাত্ৰীসকলে অনলাইনত পঢ়ি ভাল পায়। কিন্তু যাৰ ভিডিঅ' চাইছে, যাৰ আপুনি নিজৰ ৰোল মডেল হিচাপে ভাবিছে, তেওঁ বাৰু আপোনালোকক কোনটো পথে তেওঁ বাৰু আপোনালোকক এনেকুৱা এটা এপৰ বিষয়ে বা খুব প্ৰচাৰ কৰিছে নেকি যাতে আপোনাৰ ব্ৰেইন ৱাছ হৈ আপুনি সেই এপটো খেলক, গেমলিং এপত যাওক। গতিকে কথাবোৰ আপোনালোকে দৰ্শক হিচাপেও যথেষ্ট সচেতন হোৱাৰ প্ৰয়োজনীয়তা আছে। ধৰি লওক আমি এটা কথা সঘনেই কৈ আহিছোঁ, ধৰক ইউটিউবাৰসকলে কি কৰে, এতিয়া ষ্টাডিৰ ক্ষেত্ৰতে যদি ক'ব যাওঁ, তেওঁলোকে পঢ়াই থাকে, হঠাৎকৈ এটা ডাঙৰ কোৰ্চ লঞ্চ কৰি দিয়ে। সেই একেখিনি বস্তুৱে তেওঁলোকে 1000, 2000, 10,000লৈকে টকাত বিক্ৰী কৰে। পৰীক্ষাৰ আগত ছাত্ৰ ছাত্ৰীসকল ভয়াতুৰ হৈ যায়, যাৰ ফলত ফ্ৰী কণ্টেণ্টখিনিকে তেওঁলোকে 1000 টকাত বিক্ৰী কৰে। সেইটো বাৰু ঠিক আছে, নলেজৰ ক্ষেত্ৰত আপোনালোকৰ লোকচান নাই। কিন্তু যেতিয়া ইউটিউবাৰসকলে গেমলিং এপ এটাৰ প্ৰমোট কৰে, তেতিয়া কি হয়, সমাজখন বিপথে পৰিচালিত হ'ব পাৰে। এয়া কেৱল পাপৰি কলিতা এটা এক্সাম্পল হয়, উদাহৰণ। হাজাৰগৰাকী পাপৰি কলিতাৰ দৰে ইউটিউবাৰ আছে। আমি ইউটিউবাৰ বুলিয়ে কৈছোঁ কাৰণ তেওঁলোকে ইউটিউবতে নিজৰ প্ৰতিষ্ঠা লাভ কৰিছে। তাৰ ফলত তেওঁলোকৰ ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ বা হেনটেন ছ'চিয়েল মিডিয়া এপত তেওঁলোকৰ ফলোৱাৰ্ছবোৰ বৃদ্ধি পাইছে। তেওঁ একমাত্ৰ নহয়, অসমত তেনেকুৱা ইউটিউবাৰ হাজাৰগৰাকী আছে, হাজাৰতকৈ কম নহয়, তাতকৈ বেছিয়ে হ'ব। আৰু এয়া কেৱল ইউটিউবৰ ক্ষেত্ৰতে নহয়। এয়া চাওক আন এটা বাতৰি, 11জন ইউটিউবাৰৰ বিৰুদ্ধে থানাত গোচৰ। অনলাইন জুৱা খেলৰ প্ৰচাৰ কৰা ইউটিউবাৰৰ বিৰুদ্ধে দক্ষিণ কামৰূপ সোণাতলীত গোচৰ সচেতন নাগৰিকৰ। চাওক সঘনে ইউটিউবাৰসকলে কি কৰে, গেমলিং এপ বা গেমিং এপৰ প্ৰমোট কৰি থাকে, য'ত বৃহৎ ধনৰ লেনদেন হয়। আৰু এয়া এজন জনপ্ৰিয় ইউটিউবাৰ, চাওক নামটো সকলোৱে জানে, আমি ক'ব নিবিচাৰোঁ, এনেকুৱা জাষ্ট এটা এক্সাম্পল দিছোঁ, আমি এটা উদাহৰণ দিছোঁ। তেওঁই একমাত্ৰ নহয়, আৰু হাজাৰজন আছে। কিন্তু কথা কি হয়, চোৰ তেতিয়ালৈকে চোৰ নহয় যেতিয়ালৈকে তেওঁ ধৰাত নপৰে। যেতিয়া তেওঁ ধৰাত পৰিব তেতিয়াহে তেওঁ চোৰ। আপুনি ক'ব পাৰে এইজনৰতো ধৰাত পৰা নাই বা এওঁৰ নামটোতো অহা নাই, এওঁৰ ওপৰত কোনো ডিচিপ্লিনাৰী একশ্যন লোৱা হোৱা নাই। চাওক তেওঁ নজৰত অহা নাই, লোৱা হোৱা নাই। নজৰত যেতিয়া আহিব, আমি 140 কোটি জনগণ, অৰ্থাৎ পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যা থকা দেশৰ আমি নাগৰিক। গতিকে সকলোবোৰ বস্তু মনিটাৰ কৰা সহজ নহয়। এয়া চাওক প্ৰমোট কৰিছে কোনোবা এজনে, ধুনীয়াকৈ কমেণ্ট এটা দিছিলে, ক'ত আছে আপুনি, গোটেই ইউটিউবাৰৰ ভিতৰত আপুনি অন্যতম শিক্ষক যিয়ে টকাৰ কাৰণে অ'পেন জুৱাৰ এড দিয়ে। চাওক ইয়াতকৈ বেছি লাজৰ কথা কিবা হ'ব পাৰে নেকি? আমি নাভাবোঁ হ'ব পাৰে বুলি। আকৌ লিখি দিছে, উইল নট বি ৰিছপনচিবল ফৰ এনি ফাইনেন্সিয়েল ৰিস্ক। অৰ্থাৎ তেওঁ জানে কথাটো ভাল নহয়, তেওঁ নিজে হাত সাৰিবলৈ নোটত এই কথাটো উল্লেখ কৰিছে। কিন্তু
এজন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট হওক বা ইউটিউবাৰ হওক তেওঁলোকৰ কি ক'ম আৰু এয়া সকলোৰে নিজৰ নিজৰ কথা কিন্তু আপোনালোকে এটা কথা জানি থওক আপোনালোকে যিসকলে গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন কৰি আছে অৰ্থাৎ আপোনালোকে দুদিন পিছত আমি আশা কৰিছোঁ যে গভৰ্ণমেণ্ট জব এটা পাই যাব তাৰ পিছত আপোনালোকৰ নিজৰ কিছু কৰ্তব্য কিছু কৰণীয় কাম থাকে নিজৰ কি হয় আপোনালোকে কোনখিনি কৰিব লাগে কোনখিনিয়ে সমাজক এটা ভাল গতিলৈ লৈ যাব সেইখিনি এটা নিজৰ নিজৰ বিবেকৰ কথা হেয়ানো আমি কি ক'ম আৰু কিন্তু থুলমূলকৈ আমি যিটো নিউজ বা বাতৰি বা কথাখিনি আমি জানিলোঁ অফিচিয়েল কথাখিনি আপোনালোকক জনাই দিলোঁ কি কথা বহুতেই হয়তো ভাবি আছে কিহৰ কাৰণে তেওঁক নিলম্বন কৰা হ'ল কি কৰা হ'ল চাওক তেওঁ এটা অনলাইন গেমিং এপৰ প্ৰমোট কৰি আছিল আৰু তেওঁলোকেই নহয় অসমত হাজাৰগৰাকী অসমত বাদ দিয়ক দেশতো তেনেকুৱা হাজাৰগৰাকী আছে যিয়ে নিজৰ জনপ্ৰিয়তাৰ কি কৰি আছে মাৰ্কেটিং কৰি আছে নিজৰ জনপ্ৰিয়তাৰ মাৰ্কেটিং কৰি আছে আৰু শেষত চাই লওক তিনিগৰাকী বিখ্যাত তাৰকা বলো জুৱান কেশৰী চ' তেনেকেই চলি আছে কিন্তু আমি দৰ্শক হিচাপে আমি একোজন দৰ্শক হিচাপে ছাত্ৰ হিচাপে আমি নিজে সচেতন হ'ব লাগিব আমি কাক চাব লাগে কাৰ ভিডিঅ' চাব নালাগে আমি নিজেও সচেতন হ'ব লাগে কাক আমি ফ'ল' কৰাটো উচিত কাক আমি ফ'ল' কৰাটো উচিত নহয় গতিকে ভিডিঅ'টো শেষত দৰ্শকসকললৈ এৰি দিছোঁ আৰু তেওঁলোকে নিজৰ নিজৰ মতামত বা কোনসকল ইউটিউবাৰে বেছিকৈ প্ৰমোট কৰি থাকে গেমলিং এপৰ তেওঁলোকক মেনশ্যন কৰি দিব পাৰে যাতে তেওঁলোকে অন্ততঃ ভুল কৰিছে ঠিক আছে নেক্সট টাইম যাতে তেওঁলোকে আৰু এই ভুলটো নকৰে অন্ততঃ আমি অসমৰ ইউটিউবাৰসকলৰ পৰা আশা কৰিম যাতে তেওঁলোকে এনেকুৱা ধৰণৰ বিজ্ঞাপন কেতিয়াও নকৰে বাৰু আজিৰ এই ভিডিঅ'টোত ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু আমি আপোনালোকৰ বাবে ফ্ৰী কণ্টেণ্ট ফ্ৰী মেটেৰিয়েল প্ৰভাইড কৰি থাকিম তেতিয়ালৈকে চাই থাকক গ্ল'বেল জ্ঞান এছামিজ ধন্যবাদ জয় অসম